গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনে এইবুলি আমাৰ ধূপধাৰাৰ ৰাজা বীৰ পৰশুৰাম মামাৰ নামত 9, 10, 11 এপ্ৰিল তাৰিখে 3টা পুনৰুদ্ধাৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু আমাৰ যোৱা 9 আৰু 10 তাৰিখে যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল এই প্ৰতিনিধি সভাতেই আগন্তুক যি 2025 পৰা 2027 বৰ্ষৰ যিখন আমাৰ সমিতি এই সমিতিখন আমাৰ এখন নতুন সমিতি গঠন হ'ল তাৰ লগতে ৰাভা মহিলা পৰিষদৰো ঠিক তেনেকুৱা ধৰণে তেওঁলোকৰ নতুন সমিতি গঠন হ'ল গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰো তেওঁলোকৰ নতুন সমিতি গঠন হ'ল আৰু আমি আশা ৰাখিছোঁ এই সমিতি তিনিখনে আগন্তুক দিনত আমাৰ যি ৰাভা জাতীয় অমীমাংসিত সমস্যা আছে বা আমাৰ ৰাভা হাছং অঞ্চলত যি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা আছে এই সমস্যাসমূহৰ ক্ষেত্ৰত বিগত সময়ছোৱাত তেনেকুৱা ধৰণে মাত মাতি আহিছিল অনাগত সময়ছোৱাতো আমি তেনেকুৱা ধৰণে মাত মাতি যাম আৰু আমাৰ এটাই লক্ষ্য উদ্দেশ্য থাকিব যে আমি ৰাভা হাছং অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক যাতে আমি একত্ৰিত কৰি ৰাখি অনাগত সময়ছোৱাত আমাৰ যি অমীমাংসিত সমস্যাসমূহ আছে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি কাৰ্যপন্থা গ্ৰহণ কৰিম। দেখা গৈছে এটা সমন্বয়ৰ বাৰ্তা বিলাইছে ৰাজ্যিক অধিৱেশনখন যিটো জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ পৰিৱেশ গঢ়িছে বিজুলী কলিতা প্ৰশংসা কৰিবলৈ বাধ্য হৈছে এই পৰিকল্পনাটো কেনেকুৱা হয় আপোনালোকে চাব যে আমাৰ ৰাভা হাছং অঞ্চলটোৱে আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা ঠিক তেনেকুৱা ধৰণে আমাৰ গোৱালপাৰা জিলাৰ ধূপধাৰা অঞ্চলটো ঠিক তেনেকুৱা ধৰণে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে আমাৰ আপোনালোকে বৰধৰা সমিতিখন চালে গম পাব ইয়াত আমাৰ সভাপতিজন কলিতা জনগোষ্ঠীৰ তেখেত আমাৰ উপসভাপতি আছে তেওঁ চাহজাদ বৰী ডাঙৰীয়া আমাৰ বিভিন্ন ৰাজবংশী জনগোষ্ঠীৰ আমাৰ ইয়াত বিষয়ববীয়া আছে আৰু আমাৰ ইয়াত ৰাভাকে আদি কৰি বড়ো হাজং এনেকুৱা ধৰণে আমি সকলোৱে আচলতে লগ লাগি বৰধৰা সমিতিখন গঠন কৰা হৈছে আৰু সকলোৰে সহায় সহযোগিতাত সকলোৱে আচলতে এনেকুৱা ধৰণে সহায় সহযোগিতা আগবঢ়াইছে যে অনুষ্ঠানটো 100% সফল কৰিব লাগে সেইকাৰণে সকলো জাতি জনগোষ্ঠী আগবাঢ়ি আহিছে। কেনে অনুভৱ হৈছে আচলতে নহয় চক খুব ভাল কাৰণ মই কৈছোঁৱে যে এইখন জিলা মই কেৱল এতিয়া MP হৈ পেলাই আহিছোঁ এনেকুৱা নহয় সংগঠনৰ কাম কৰিবলৈও বহু বছৰৰ পৰা এইখন জিলাৰ প্ৰতিগৰাকী মানে সংগঠনৰ বিষয়ববীয়াৰ লগতে বিভিন্ন সংগঠনৰ তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক মোৰ বহুদিনৰ পৰা আছে আৰু এতিয়া যিহেতু প্ৰতিনিধি হিচাপে আজি এই সভাখনত আহিছোঁ গতিকে সকলোৱে কেৱল এই জিলাখনৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি আমি সকলোৱে জানো যি ধৰণে ইয়াত আগ্ৰাসন হৈছে আৰু যি ধৰণে মানে আমাৰ ভূমিপুত্ৰসকল বা আমাৰ যিসকল স্থানীয় ব্যক্তি তেখেতসকলৰ মাটি বাৰীকে আদি কৰি যি ধৰণে তেওঁলোকৰ এটা ভয় ভীতিৰ এটা পৰিৱেশ হৈছে গতিকে তেওঁলোক সকলোৱে আমি ইয়াত যদি একতাৰ খুব প্ৰয়োজন আৰু আজি খুব ভাল লাগিছে যে আমি দেখিছোঁ যে ডাইচত ইয়াত এই জিলাখনৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ববীয়াসকল বিভিন্ন ছাত্ৰ সন্থাৰ সভাপতিসকল সকলো একত্ৰিত হৈ পেলাই তেওঁলোকে সুন্দৰ এখন সভা অনুষ্ঠিত কৰিছে গতিকে আশা কৰিছোঁ দেখা গ'ল আপোনাৰ সমষ্টিত আপোনালোকৰ মিত্ৰজোঁটে ভাল ফল পালে পঞ্চায়তত কেনেধৰণৰ পঞ্চায়ততো আজি আপোনালোকে গম পাবই যে আমাৰ ইতিমধ্যে এগৰাকী আমাৰ জিলা পৰিষদ মই এই মাত্ৰ খবৰ পালোঁ যে এগৰাকী জিলা পৰিষদ ইতিমধ্যে আনকণ্টেষ্ট আমাৰ জিকিছে গতিকে আমাৰ ৰাভা হাছঙৰ যেনেকুৱা আপোনালোকে ফলাফল দেখিবলৈ পাইছে সেই ঠিক তেনেকুৱা আমাৰ 100% আমাৰ পঞ্চায়ততো ভাল ফলাফল আমি দেখিবলৈ পাম।